মুহূৰ্তত গোটেই বিশ্বই স্বস্তিৰ নিশ্বাস এৰিছে কিন্তু এই যুদ্ধ বিৰতি দুটা সপ্তাহৰ পিছত কি আছে বিশেষকৈ ইৰানে বান্ধি দিয়া 10টা চৰ্তত আমি আপোনালোকক এই মুহূৰ্তত সেই 10টা চৰ্তৰ বিষয়ে কিছু আপডেট দিবলৈ বিচাৰিছো যে 10টা চৰ্তৰ কথা পূৰ্বে ইৰানে কৈছিলে আৰু অৱশেষত একেবাৰে শেষ মুহূৰ্তত একেবাৰে ডোনাল্ড ট্ৰাম্পে বান্ধি দিয়া সময়সীমা বা ডেডলাইনৰ একেবাৰে শেষ মুহূৰ্তত দুটা পক্ষ কিবা এটা বুজা পৰাত আহিল আৰু ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিলে যে যি 10টা চৰ্ত আছে আমি সেই অনুসৰি আমি সিজ ফায়াৰ কৰিম দুটা সপ্তাহৰ সিজ ফায়াৰ বা যুদ্ধ বিৰতি আৰু তাৰ পিছত পাৰ্মানেন্ট সেটেলমেন্ট বা এটা স্থায়ী সলিউশনৰ বাবে আগবাঢ়িম কিন্তু ডোনাল্ড ট্ৰাম্পক যি 10টা চৰ্ত ইৰানে দিছিল সেই 10টা চৰ্তক লৈও কিন্তু বিশেষ চৰ্চা আৰম্ভ হৈছে বিশেষকৈ এটা চৰ্চা এনেকুৱা যে পাৰ্চী ভাষাত লিখা যি 10টা চৰ্ত তাত নিউক্লিয়াৰ এনৰিচমেন্টৰ বা ইউৰেনিয়াম এনৰিচমেন্টৰ কথাখিনি উল্লেখ আছে ঠিকে যিখিনি বিষয়ক লৈ একেবাৰে যুদ্ধৰ আৰম্ভণিৰ পৰাই কিছু বিতৰ্ক চলি আহিছিল কিন্তু ইংৰাজী ভাষাৰ যেটো বিবৃতি যেটো আসলতে সাংবাদিকসকলক দিয়া হৈছিল ইংৰাজী ভাষাৰ বিবৃতিটোত কিন্তু সেই বিষয়টো উল্লেখ নাই হেয়া আসলতে বহুতে আঙুলিয়াই দিছে আৰু যেটো বিষয়ক লৈ কিছু কিন্তু পৰৱৰ্তী সময়ছোৱা দেখা যাব পাৰে কিছু প্ৰতিক্ৰিয়া অৱশ্যে একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত এই ধৰণৰ এটা চৰ্চা এটা হৈছে এই চৰ্চাটোৰ আৰৰ বা এই চৰ্চাটোৰ আগলৈ হয়তো আৰু কিছু আপডেট থাকিব আমি আপোনালোকক নিশ্চিত ৰূপত জনাই যাম কিন্তু 10টা চৰ্ত লৈ আহিছে 10টা চৰ্ত কি প্ৰথম কথাটো হৈছে ষ্ট্ৰেইট অফ হৰমুজ মুকলি হ'ব আৰু এই ষ্ট্ৰেইট অফ হৰমুজ প্ৰণালী মুকলি হোৱাৰ লগালগ অন্ততঃ কিছু আমি স্বস্তিৰ নিশ্বাস এৰিব পাৰিম যে হয় অন্ততঃ এতিয়া ইন্ধন পৰিবহনকাৰী যিবোৰ জাহাজ বা খাৰুৱা তেল পৰিবহনকাৰী জাহাজবোৰ মুকলিকৈ আহিব পাৰিব বা গালফ এৰিব পাৰিব এতিয়া 90 মিনিট আছিল ঠিক প্ৰায় 90 মিনিট আছিল ট্ৰাম্পৰ ডেডলাইন শেষ হ'বলৈ ঠিক তেনে সময়তে ইৰানৰ আৰু আমেৰিকাৰ মাজত বুজা পৰা হ'ল ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিলে যে আমি দুটা সপ্তাহৰ বাবে যুদ্ধ নকৰো যুদ্ধ বিৰতি ইয়াৰ পূৰ্বে ঠিক এটা গোটেই সভ্যতা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব আজি নিশা গোটেই সভ্যতা এটা সিভিলাইজেশন শেষ হৈ যাব বুলি ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছিলে কিন্তু যি নহওক এই মুহূৰ্তত অন্তত এটা আশাৰ ৰেঙনি এটা সৃষ্টি হৈছে আৰু সেই আশাৰ ৰেঙনিৰ পৰা এতিয়া কথাখিনি আগলৈ লৈ যাব নিশ্চিত ৰূপত ইউএছ আৰু ইৰানৰ মাজৰ এই আলোচনা প্ৰক্ৰিয়াটো যেটো আলোচনা প্ৰক্ৰিয়া এতিয়া হয়তো আগবাঢ়িব কিন্তু সেই 10টা চৰ্ত এই প্ল্যানটো কি ধৰণে ইৰানে আগবঢ়াইছিল প্ৰথমে এই প্ল্যানত বা এই যি 10টা কন্ডিশন দিছিলে 10টা প্ৰস্তাৱ দিছিলে এই 10টা প্ৰস্তাৱত কি আছে প্ৰথম কথাটো হৈছে ইউএসএ আমেৰিকাই এটা নিশ্চিত দিব লাগিব এটা কমিটমেন্ট দিব লাগিব যে কোনো ধৰণৰ আৰু অভিযান নচলাই কোনো ধৰণৰ এগ্ৰেছন নচলাই অৰ্থাৎ আগ্ৰাসন আৰু কোনো ধৰণৰ নচলাই ইৰানত সেই সকলো ধৰণৰ আগ্ৰাসন বন্ধ কৰিব লাগিব প্ৰথমটো কথা ইৰানে হেতুৱে উল্লেখ কৰিছে দ্বিতীয়তে ইৰানৰ যি হৰমুজ প্ৰণালীৰ ওপৰত ইৰানৰ যেটো এটা কন্ট্ৰোল বা নিয়ন্ত্ৰণ হেতু বাহাল থাকিব দ্বিতীয়তে ইৰানে হেতু কথা উল্লেখ কৰিছে তাৰ পিছত আৰু আহিছে এটা কথা যে ইৰানৰ নিউক্লিয়াৰ এনৰিচমেন্ট অধিকাৰ হেয়া আমেৰিকাই মানি ল'ব লাগিব একসেপ্ট কৰিব লাগিব আমেৰিকাই মানি ল'ব লাগিব তৃতীয়তে এটো এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট আৰু যেটো পইণ্টক লৈ পাৰ্চী ভাষাটোত আছে ইংৰাজী ভাষাত এই কথাখিনি নাই এই ধৰণৰ এটা বিতৰ্ক এটা বহুতে চকুত পেলাই এই বিষয়টোক লৈ আঙুলিয়াই দিছে হয়তো আৰু কিছু ক্লাৰিটি হয়তো আহিব পৰৱৰ্তী সময়ছোৱালৈকে তাৰ পিছত চতুৰ্থ নম্বৰত এটো কথা যে সকলোখিনি প্ৰতিবন্ধকতা উঠাই ল'ব লাগিব প্ৰতিবন্ধকতা বহু দিনৰ পৰা ইৰানৰ ওপৰত আমেৰিকা আৰোপ কৰি থৈছিল প্ৰতিবন্ধকতা লিফ্ট কৰিব লাগিব উঠাই দিব লাগিব সমান্তৰালকৈ সেকেন্ডাৰী প্ৰাইমাৰী প্ৰতিবন্ধকতা প্ৰাথমিক প্ৰতিবন্ধকতা প্ৰাইমাৰী স্যাংচনছৰ উপৰিও সেকেন্ডাৰী স্যাংচনছ ধৰক কোনোবা ইৰানৰ সৈতে জড়িত সংস্থাৰ ওপৰতো যদি পুনপটীয়াকৈ সেকেন্ডাৰী স্যাংচনছ আৰোপ কৰি থোৱা আছে তেনেকুৱা স্যাংচনছ খিনিও উঠাই ল'ব লাগিব কেৱল এইখিনিয়ে নহয় তাৰ পিছত আৰু আছে যে ইউনাইটেড নেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ ইউএনএছচি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউএনএছচিৰ সকলো ধৰণৰ ইৰানৰ বিৰুদ্ধে যি ৰেজলিউশন লোৱা হৈছিল হেয়া বৰ্তমান অন্তত পেলাব লাগিব সেইখিনি টাৰ্মিনেশন কৰিব লাগিব সেইখিনি শেষ কৰিব লাগিব তাৰ পিছত আহিছে আন এক চৰ্ত আমি এই 10টা চৰ্তৰ বিশেষ কথাখিনি আপোনালোকক জনাই গৈছে 10টা চৰ্তৰ এতিয়া আন এক কথা হৈছে যে ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি IAEA যি গভৰ্ণৰ সকলে বোৰ্ড অফ গভৰ্ণৰ সকলে যি ৰেজলিউশন ইৰানৰ বিৰুদ্ধে লৈছিলে হেতু টাৰ্মিনেট কৰিব লাগিব টাৰ্মিনেশন অফ অল IAEA বোৰ্ড অফ গভৰ্ণৰ্স ৰেজলিউশন এগেইনষ্ট ইৰান অৰ্থাৎ ইৰানৰ বিৰুদ্ধে লোৱা সকলো ধৰণৰ এটমিক এনাৰ্জি যি সৰ্বোচ্চ বোৰ্ড যি বিশ্বৰ তেওঁলোকে ৰেজলিউশন বাতিল কৰিব লাগিব আৰু
ইয়াৰ লগতে আন এক তথ্য হৈছে আন এক চৰ্ত হৈছে যে যিমানখিনি ধ্বংস হ'ল ইৰাণত যিমান ডেমেজ হ'ল ইৰাণত সেই গোটেইখিনিৰ ক্ষতিপূৰণ আমেৰিকাই দিব লাগিব সেইটো এটা চৰ্ত সংযোজন কৰিছে বা এটা প্ৰস্তাৱ এটা ইৰাণে আমেৰিকাক দিছে তাৰ পিছত আৰু এটা বিষয় এটা কথা উল্লেখ কৰিছে যে সকলো কমবেট ফোৰ্স অৰ্থাৎ গোটে বৃহত্তৰ ৰিজন বা অঞ্চলটোৰ পৰা সকলো ধৰণৰ সামৰিক শক্তি কমবেট ফোৰ্স আঁতৰাব লাগিব আমেৰিকাই সেইটো আসলতে এটা গুৰুত্বপূৰ্ণ দিশ হ'ব পৰৱৰ্তী সময়ছোৱালৈকে কিয়নো গাল্ফ দেশসমূহত আমি দেখো যে ইউএছৰ মিলিটাৰী বেছসমূহ আছে আৰু এই মিলিটাৰী বেছসমূহৰ পৰাই বিশেষকৈ আমি দেখিছিলো যে ইৰাণৰ বিৰুদ্ধে অভিযানবোৰ চলোৱাত সুবিধা হৈছিলে আমেৰিকাৰ তেনে পৰিপ্ৰেক্ষিতত উইথড্ৰ কৰিবলৈ কৈছে সকলো ইউএছ কমবেট ফোৰ্স এই গোটেই অঞ্চলটোৰ পৰা এতিয়া সেই অঞ্চলটো বুলি ক'লে কি বুজাবলৈ বিচাৰিছে ইৰাণে হয়তো আলোচনাৰ মেজত আৰু অধিক ভালদৰে কথা বতৰাবোৰ পাতিব কিন্তু এই বিষয়টো পৰৱৰ্তী সময়ছোৱালৈকে স্থায়ী সমাধানৰ পইণ্টলৈকে যোৱালৈকে এই বিষয়টো কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় হৈ থাকিব যেনে নিউক্লিয়াৰ এনৰিচমেণ্টৰ কথাটো কিয়নো আমেৰিকাই সদায় কৈ আছে যে ইউৰেনিয়াম এনৰিচমেণ্ট পৰিশোধন কৰি ইৰাণে এটমিক বোমা তৈয়াৰ কৰি আছে যেটো ইৰাণে সদায় নাকচ কৰি আহিছে ইৰাণে কয় যে আমাৰ তেনেকুৱা কোনো ধৰণৰ আমাৰ অভিপ্ৰায় নাই আমি তেনেকুৱা কোনো ধৰণৰ কাম কৰিবলৈ বিচৰা নাই আমি আমাৰ যি সিভিলিয়ান পাৰপাসৰ বাবে সিভিলিয়ান ইউজৰ বাবে আমি শান্তিপূৰ্ণভাৱে আমি নিউক্লিয়াৰ এনাৰ্জি ব্যৱহাৰ কৰিবলৈ বিচাৰিছো আৰু একেবাৰে শেষত এটা বিষয় যেটো বিষয়ত ইজৰাইলে ইতিমধ্যে কিন্তু মাত মাতিছে 10টা চৰ্তৰ ভিতৰত একেবাৰে শেষত ইৰাণে কৈছে যে সকলো ফ্ৰণ্টত প্ৰত্যেকটো ফ্ৰণ্টত য'ত ইজৰাইলে উদাহৰণস্বৰূপে যেনে লেবাননত থকা হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলে যুদ্ধখন চলি আছে সেই লেবাননত থকা হিজবুল্লাহ ইৰাণৰ সমৰ্থন কৰে বা ইয়েমেনেও সমৰ্থন কৰে ইয়েমেনৰ হুথিও সমৰ্থন কৰে ইৰাণত ইয়েমেনৰ যেহেতু এক প্ৰকাৰ দপদপনি হুথি বিদ্ৰোহী হুথিয়ে ইৰাণক সমৰ্থন কৰে সকলো ফ্ৰণ্টতে সিজফায়াৰ আহিব লাগিব আৰু হস্টিলিটিজ অৰ্থাৎ অভিযানবোৰ বন্ধ কৰিব লাগিব কিন্তু লেবানন ইয়াত উল্লেখ কৰিছে লেবাননকে ধৰি কিন্তু ইতিমধ্যে ইজৰাইলে কৈছে যে লেবানন ইয়াত নাহিব লেবাননৰ প্ৰসংগ নাহিব বুলি ইজৰাইলে ইতিমধ্যে মাত দিছে ডোনাল্ড ট্ৰাম্পে 10টা প্ৰস্তাৱ মানি লৈ বা 10টা প্ৰস্তাৱ হৈছে ঠিকে হৈছে বা ইয়াত বেছ কৰি ইয়াক এটা ভিত্তি হিচাপে লৈ কথা বতৰা পাতিম বুলি ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিলে অৰ্থাৎ বৰ্তমান 2টা সপ্তাহৰ বাবে অন্তত হকাহ যেটো দেখা গৈছে যে হকাহ স্বস্তিৰ নিশ্বাস পেলাইছে বিভিন্নজনে কিন্তু ইয়াৰ পিছত ডাঙৰকৈ বা বৃহৎ আকাৰত যদি পিস কথা কোৱা যায় অৰ্থাৎ শান্তি প্ৰস্তাৱৰ কথা যদি কোৱা যায় এগ্ৰিমেন্টৰ কথা যদি কোৱা যায় তেনেহলে গুটেবোৰ চৰ্তৰ ওপৰত কি ধৰণে আলোচনাবোৰ আগবাঢ়িব হেতু হৈ পৰিছে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় নিশ্চয় ৰূপত হয়তো সম্পূৰ্ণ ডিটেইলছ এতিয়ালৈকে হোৱাইট হাউছৰ ফালৰ পৰা মুকলি কৰা হোৱা নাই আৰু ওয়াশিংটনৰ ফালৰ পৰা ইৰাণৰ এই 10টা পইণ্ট কিমান দূৰ ইৰাণৰ এই পইণ্টবোৰ মানিব ওয়াশিংটনে সেও এটা খুব গুৰুত্বপূৰ্ণ এটা লক্ষণীয় বিষয় এটা হৈ থাকিব দেখা যাওক আৰু কি মন্তব্য ওয়াশিংটনে কৰে কিন্তু এই মুহূৰ্তত ক'বলৈ গ'লে ডোনাল্ড ট্ৰাম্পে যি 2 সপ্তাহৰ বিৰতি ঘোষণা কৰিছে 10টা চৰ্ত ইৰাণৰ 10টা চৰ্তত কি আছে আপোনালোকক ক'লো অন্তত এই মুহূৰ্তত বজাৰ ভাল হৈছে অৰ্থাৎ মাৰ্কেটছ আপ দেখা প্ৰভাৱ পৰিছে গুটে এই যুদ্ধখনত 40 দিনত অন্ত পৰিল 40 দিনত আহি ফুল ষ্টপ এটা হৈছে অন্তত পজ এটা আহিছে যুদ্ধবিৰতি এটা হৈছে 40 দিন বিশ্বত বিভিন্ন ধৰণেৰে প্ৰভাৱ পৰিছিল কিন্তু অন্তত আমি ক'ব পাৰো যে স্বস্তিৰ নিশ্বাস আৰু সকলোৱে এটা আশা কৰিছে যে এই যেটো যুদ্ধবিৰতি হৈছে দীঘলীয়া হোক এটা পাৰ্মানেন্ট সলিউশনৰ দিশে আগবাঢ়ক